হেল্ল' বন্ধুসকল, গুড ইভিনিং। মই এতিয়া আছোঁ আপোনাৰ খেপৰি টাউনত। খেপৰি টাউনৰ যি গেষ্ট হাউচত আছোঁ বৰ্তমান সময়ত। তাতে মানুহজনক ক'লোঁ যে অলপ মই টাউনখন ঘূৰিব বিচাৰোঁ। তেখেতে ঘূৰালে, কিন্তু ইয়াৰ হ'ল মেইন টোটেলি পপুলেশ্যন 18,000 বুলি ক'লে তেখেতে 2020 চেনচেক্স মতে। টাউনখন বেছি ডাঙৰ নহয়, তথাপি মানে ভাল লাগিল ঘূৰি পেলাই। মৰ্ণিং 4:30 পোৱাৰ পিছত গেষ্ট হাউচলৈ গ'লোঁ। গেষ্ট অলপ ঠাণ্ডা লাগিছিল, যদি ইমানো তথাপি ইমান ঠাণ্ডা নাই। ডিচেম্বৰ মানত ভয়ংকৰ ঠাণ্ডা হয়। আপোনালোকে অলপ ঘূৰিলোঁ। ঘূৰাৰ পিছত মই টাউনখনলৈ কিছু ভিউ কালেক্ট কৰি পেলাই আপোনালোকক দেখালোঁ টাউনখন সৰু যদিও ধুনীয়া। গোটেই চাৰিওফালে পাহাৰেৰে আৱৰি আছে। মানুহখিনিৰ লগতো কথা পাতিলোঁ নাগামেছত। তেখেতসকলে বহুতখিনি কথা ক'লে। তাকে মই ভিডিঅ'টো আপোনালোকৰ আগত আগুৱাই দিলোঁ, চাই লওক। যদি আৰু আপোনালোকে যাব বিচাৰে ঘূৰিবলৈ, তেতিয়া মোক কণ্টেক্ট কৰিলে হ'ল। ডিমাপুৰৰ পৰা নাইট বাছ আছে বা মৰ্ণিং চুমো ছাৰ্ভিচ আছে। তাতে মই যিখন গেষ্ট হাউচত আছিলোঁ তাতে আপোনাৰ কণ্টেক্ট নাম্বাৰটো মোৰ তাত আছে। লগা হ'লে কল কৰিব, শ্বেয়াৰ কৰি দিম নিশ্চয়। ৰাস্তাটো 2 লেন, কিন্তু ধুনীয়া বনাই আছে যদিও মানে আৰু 1-2 বছৰমান লাগিব, ভাল হৈ যাব ৰাস্তাটো। আপুনি গ'লে ডিচেম্বৰ মানত যাব, ডিচেম্বৰ জানুৱাৰী, তেতিয়া ঠাণ্ডা, আপোনাৰ শ্বিলঙতকৈ ঠাণ্ডা, ভয়ংকৰ ঠাণ্ডা পৰিব তেখেতসকল কোৱা মতে। ধন্যবাদ।